জিআই 118টা কামোৰ দিছিল। চকুৰ মণি ফাটি তেজ ওলাই গৈছিল। দুয়োখন ভৰি ওলোটাকৈ মুচৰি দিয়া হ'ল। হাতৰ নখ উলিয়াই অনা হ'ল। মহিলা চিকিৎসক মৌমিতা দেৱনাথক ধৰ্ষণ আৰু হত্যা। বাঘ সিংহ আদিও যেতিয়া অন্য জন্তুক চিকাৰ কৰে তেতিয়া প্ৰথমে ডিঙিত কামুৰি জন্তুটোক মাৰি পেলায়। তাৰ পিছতহে ভক্ষণ কৰে। জিআই 118টা কামোৰ, চকুৰ মণি ফাটি তেজ ওলাই যোৱা, দুয়োখন ভৰি ওলোটাকৈ মুচৰি দিয়া, হাতৰ নখ উলিয়াই অনা আদিবোৰ জন্তুৰ দৰে কাম কৰিলে চিকিৎসক মৌমিতা দেৱনাথক। কলিকতাৰ মেডিকেল কলেজৰ এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হ'ল। কেতিয়া নাৰী সুৰক্ষিত হ'ব এইখন দেশত? চিকিৎসক মৌমিতা দেৱনাথৰ হত্যাকাৰীক উচিত দাবীৰ প্ৰতিবাদত নামিল দেশৰ লাখ লাখ জনতা। সঁচাকৈ কোন দিশে গতি কৰিছে আজিৰ শিক্ষিত সমাজ? নিউজ ডেস্ক ৰিপৰ্ট, আছাম মেডিয়া 24।